নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ অহা 30 মাৰ্চত অনুষ্ঠিত হ'ব লগা ডিএমই গ্ৰেড 3 নন টেকনিক্যাল এক্সামৰ বাবে সহায়ক হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ সায়েন্সৰ কোৱেশ্চন লৈ আহিছো আৰু লগতে কিছুমান জিকে কোৱেশ্চন লৈ আহিছো তো এই কোৱেশ্চন কেইটা ভালদৰে চাই যাব আপোনালোকৰ এক্সামৰ বাবে অতিকৈ হেল্পফুল হ'ব পাৰে তো বলক দেৰি নকৰো কোৱেশ্চন কেইটা আলোচনা কৰো ফাৰ্স্ট কোৱেশ্চনটো কি দিছে চাওক A tail of a comet always points dash অৰ্থাৎ ধূমকেতু এটাৰ নেজডাল সদায় কোনফালে থাকে away from the sun অৰ্থাৎ সূৰ্যৰ দিশে মুখ কৰি থাকে নে পৃথিৱীৰ বিপৰীত দিশে মুখ কৰি থাকে সূৰ্যৰ বিপৰীত দিশে মুখ কৰি থাকে নে এটাও নহয় তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি away from the sun অৰ্থাৎ সূৰ্যৰ বিপৰীত দিশে মুখ কৰি থাকে তো এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু আপোনালোকৰ এক্সামত আহিব পাৰে সো ভালদৰে চাই ল'ব নেক্সট কোৱেশ্চনটো কি দিছে চাওক Where can you see the biggest telescope in Asia? এছিয়াৰ ভিতৰত সৰ্ববৃহৎ দূৰবীনটো ক'ত আছে? তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি নৈনিতাল ঠিক আছে উত্তৰাখণ্ডৰ নৈনিতালৰ দেৱস্থলত এছিয়াৰ সৰ্ববৃহৎ দূৰবীনটো আছে নেক্সট কোৱেশ্চনটো হৈছে What did Alexander Fleming discover? আলেকজেণ্ডাৰ ফ্লেমিঙে কি আৱিষ্কাৰ কৰিছিল তো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ পেনিসিলিন ঠিক আছে পেনিসিলিন আৱিষ্কাৰ কৰিছিল আলেকজেণ্ডাৰ ফ্লেমিং আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল চনটো যদি আহে তেতিয়া হৈ যাবগে 1928 ঠিক আছে 1928 চনত নেক্সট কোৱেশ্চনটো কি দিছে ইন হুইচ ব্লাড ভেসেল ডাজ দ্য ডক্টৰ চেক দ্য পালস চিকিৎসকে নাড়ীৰ স্পন্দন কোনডাল ৰক্তবাহীত পৰীক্ষা কৰে তো বন্ধুসকল ইয়াৰ যিটো ৰাইট আনসাৰ সেইটো হৈছে অপচন এ ৰেডিয়েল আৰ্টাৰী অৰ্থাৎ ৰেডিয়েল ধমনী ঠিক আছে ৰেডিয়েল ধমনীত চিকিৎসক এজনে নাড়ী স্পন্দন পৰীক্ষা কৰে নেক্সট কোৱেশ্চনটো হৈছে which bone protects the brain from getting damaged or injured কোনডাল হাড়ে মগজুক ক্ষতি বা আঘাতৰ পৰা ৰক্ষা কৰে তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি স্কাল অৰ্থাৎ লাউখোলা ঠিক আছে লাউখোলাটো আমাৰ যেটো লাউখোলা আছে সেই লাউখোলাটোৱে মগজুটোক যিকোনো ক্ষতি বা আঘাতৰ পৰা ৰক্ষা কৰি ৰাখে নেক্সট কোৱেশ্চনটো হৈছে which of the following is not an alloy তলত দিয়াবোৰ কোনটো এটা সংকৰ ধাতু নহয় তো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ কপাৰ ঠিক আছে বন্ধুসকল টামটো সংকৰ ধাতু নহয় কিন্তু ষ্টিল তীখা অৰ্থাৎ জাৰ্মান সিলভাৰ আৰু ব্ৰঞ্জ এই আটাইকিটা কিন্তু এলয় হয় মানে সংকৰ ধাতু আৰু সংকৰ ধাতু মানে কি হয় আসলতে সংকৰ ধাতু হৈছে দুই বা তিনটা ধাতুৰ মিশ্ৰণ ঠিক আছে তেহিবিলাককে সংকৰ ধাতু বুলি কোৱা হয় কিন্তু কপাৰটো এটা সিঙ্গল ধাতু হয় সো ই সংকৰ ধাতু নহয় নেক্সট কোৱেশ্চনটো হৈছে which pigment in the skin cause the skin to darken when exposed to too much sun ছালত কোনবিধ ৰঞ্জক পদাৰ্থ থকা কাৰণে বেছি ৰ'দত থাকিলে মানুহৰ গাৰ ছাল কলা পৰে তো এটো হৈ যাবগে অপচন ডি ঠিক আছে মেলানিন মানুহৰ ছালত বা মানুহৰ দেহত এবিধ মেলানিন নামৰ ৰঞ্জক পদাৰ্থ থাকে যাৰ কাৰণে ৰ'দত থাকিলে মানুহৰ গাৰ ৰংটো কি হৈ যাগে কলা পৰে নেক্সট কোৱেশ্চনটো হৈছে which of the following materials is not used in nuclear power reactors তলত দিয়া কোনবিধ পদাৰ্থ পাৰমাণৱিক শক্তি উৎপাদন কৰা ৰিয়েক্টৰত ব্যৱহাৰ কৰা নহয় তো এটো হৈ যাবগে অপচন ডি বেৰিয়াম ঠিক আছে বেৰিয়ামটো ব্যৱহাৰ কৰা নহয় বাকি ৰেডিয়াম ইউৰেনিয়াম আৰু থৰিয়াম এইকিটা কিন্তু ব্যৱহাৰ কৰা হয় নেক্সট তো চাওক the process of solid changing into liquid upon the supply of heat is called কি কৈছে ভালকে চাওক তাপ যোগান ধৰিলে কঠিন পদাৰ্থ তৰল পদাৰ্থলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি মেল্টিং অৰ্থাৎ গলন বুলি কোৱা হয় হেতু নেক্সট কোৱেশ্চনটো হৈছে which of the following is the largest gland in the human body তলৰ কোনটো মানৱ দেহৰ বৃহত্তম গ্ৰন্থি মানৱ দেহৰ বৃহত্তম গ্ৰন্থি যদি আপোনালোকৰ এক্সামত প্ৰশ্নটো আহে তেতিয়া হৈ যাবগে অপচন ডি লিভাৰ ঠিক আছে যকৃতটো হৈছে মানৱ দেহৰ বৃহত্তম গ্ৰন্থি নেক্সট কোৱেশ্চনটো হৈছে who proposed the relationship between mass and energy is equal mc square ঠিক আছে এটো এটা খুবই বিখ্যাত সূত্ৰ হয় is equal mc square তো ভৰ আৰু শক্তিৰ বিষয়ে এটো সম্বন্ধ হয় is equal mc square এটো কোনে আগবঢ়াইছিল আমাক সুধিছে
তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন ডি আইনষ্টাইন ঠিক আছে এলবাৰ্ট আইনষ্টাইনে E=mc² এই থিওৰিটো দিছিলে নেক্সট কোৱেশ্চনটো কি দিছে চাওক when does a person die biologically মানুহৰ জৈৱিকভাৱে মৃত্যু কেতিয়া হয় তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি when the cells of the body is died যেতিয়া কোষবোৰৰ মৃত্যু হয় ঠিক আছে যেতিয়া মানুহ এটা বডিটোৰ সেলস কিনি অৰ্থাৎ কোষখিনিৰ মৃত্যু হয় তেতিয়াহে মানুহ এটা জৈৱিকভাৱে মৃত্যু হোৱা বুলি কোৱা হয় তো বন্ধুসকল নেক্সট কোৱেশ্চনসমূহ ডিসকাস কৰাৰ আগতে আপোনালোকক আৰু এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ যেটো আপোনালোকৰ 30 তাৰিখে এক্সাম হ'বলৈ গৈ আছে তো এতিয়া কিন্তু বেছি দিন আপোনালোকৰ হাতত নাই আৰু বহুতৰে প্ৰিপাৰেচন কি হৈছে এতিয়া কমপ্লিট হৈ আছে তো আপোনালোকে যদি আপোনালোকৰ প্ৰিপাৰেচনটো কমপ্লিট কৰিব বিচাৰে আমি কিছুমান PDF লৈ আহিছো কেৱল মাত্ৰ 49 টকা পে কৰি এই PDF কিনি আপোনালোকে লৈ ল'ব পাৰিব আৰু এই PDF কিনি যদি এক্সামলৈকে গোটেইখিনি কমপ্লিট কৰি দিব পাৰে আজিৰ পৰা এতিয়াৰ পৰা তেতিয়াহলে কিন্তু গোটেই আপোনালোকৰ 50 to 60% সিলেবাস ইয়াৰ পৰা কভাৰ হৈ যাবগে ঠিক আছে বাকি আৰু ইউটিউবত ভিডিওখিনি আমাৰ দিয়াই হৈছে ডেইলি সেইখিনি চালে হৈ গলগে তো যদি প্ৰয়োজন হয় স্ক্ৰিনত এটা নাম্বাৰ থাকিব সেই নাম্বাৰটোত আমাক WhatsAppত মেছেজ কৰি এতিয়া সেই PDF কিনি লৈ লওক মাত্ৰ 49 টকাত মাত্ৰ ভাবি চাওক 49 টকাত কি পায় ঠিক আছে তো সব PDF আমি 16-17 টা মান PDF আপোনালোকক দি দিম আৰু এতিয়াৰ পৰা ভালদৰে প্ৰিপাৰেচন কৰিব পাৰিব তো বলক নেক্সট কোৱেশ্চনটো চাও কি দিছে which of the following organs convert ammonia to urea ঠিক আছে কি কৈছে তলত দিয়া অংগসমূহৰ কোনটো অংগ এমোনিয়াক ইউৰিয়ালৈ পৰিৱৰ্তন কৰে তো এটো হৈ যাবগে অপচন বি যকৃত ঠিক আছে লিভাৰ ঠিক আছে লিভাৰটোৱে এমোনিয়াক ইউৰিয়ালৈ পৰিৱৰ্তন কৰে নেক্সট তো চাওক কি কৈছে সেলুলাৰ ৰেসপিৰেচন occurs in which cell organelles কোষীয় শ্বসন প্ৰক্ৰিয়া কোষৰ কোনটো কোষ অংগাণুত সংঘটিত হয় তো এটো হৈ যাব অপচন বি মাইটোকন্ড্ৰিয়া ঠিক আছে মাইটোকন্ড্ৰিয়াত সংঘটিত হয় কোষীয় শ্বসনটো নেক্সট কোৱেশ্চনটো দিছে the filament of an electric bulb is made of বৈদ্যুতিক বাল্বৰ ফিলামেন্টাল তলৰ কোনটোৰে নিৰ্মিত তো এটো হৈ যাব অপচন সি টাংস্টেন ঠিক আছে টাংস্টেনেৰে নিৰ্মিত নেক্সট কোৱেশ্চনটো কি দিছে the common name of sodium carbonate is sodium carbonateৰ সাধাৰণ নামটো কি তো কারেক্ট आंसर তো অপশন এ সোডা এস অর্থাৎ সোডা ভম নেক্সট কোশ্চেন তো দিছে থার্মোমিটার ইজ এ ডিভাইস ইউজড টু মেজার থার্মোমিটার নামৰ যন্ত্ৰটোৰে নিম্নোক্ত কোনটোক জোখা হয় খুবই ইম্পৰ্টেন্ট এটা প্ৰশ্ন হয় কিন্তু আৰু সকলোৱে এটো জানি পিনেও ভুল কৰি থৈ নাহিব যাতে তো থার্মোমিটাৰ কি জোখা সকলোৱে জানো আমি টেম্পাৰেচাৰ তো অপশন এটো হৈ যাব শুদ্ধ উত্তৰ নেক্সট কোশ্চেন তো চাওক which Indian scientist has got a Nobel Prize for his contribution in physics পদাৰ্থ বিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ কোনজন বিজ্ঞানীয়ে নোবেল বঁটা লাভ কৰিছে ঠিক আছে পদাৰ্থ বিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰতীয় দুজন ব্যক্তিয়ে কিন্তু নোবেল বঁটা লাভ কৰিছে ঠিক আছে তো এজন ইয়াতে আমাক দিয়া আছে হেজন কোন হয় তো কারেক্ট आंसर হৈ যাব অপচন ডি সুব্ৰমণ্যম চন্দ্ৰশেখৰ ঠিক আছে সুব্ৰমণ্যম চন্দ্ৰশেখৰে লাভ কৰিছে নোবেল প্ৰাইজ আৰু এজন হৈছে সিভি ৰমন ঠিক আছে মনত ৰাখি থব সিভি ৰমন তেও কিন্তু নোবেল বঁটা লাভ কৰিছে নেক্সট তো চাওক which is a biodegradable waste কোনটো এটা জীৱ পচনশীল আৱৰ্জনা তো ভালদৰে চাওকচোন প্ৰথমতে দি আছে জন্তুৰ মলমূত্ৰ পাচলিৰ ৰৈ যোৱা অংশ তাৰ পিছত কাগজ আৰু ওপৰৰ সকলো সো আমি গুটেকিটা যদি চাও অপচন ডি টোৱে শুদ্ধ হ'ব কাৰণ গুটেকিটা ওপৰৰ জন্তুৰ মলমূত্ৰ পাচলিৰ ৰৈ যোৱা অংশ আৰু কাগজ এই গুটেকিটাই কি হয় জীৱ পচনশীল আৱৰ্জনা হয় সো আমাৰ অপচন ডি টো হৈ যাব কারেক্ট आंसर নেক্সট কোৱেশ্চন তো লাগবঢ়ো which of the following sets includes the bacterial disease তলৰ কোনটো গুটত কেৱল ব্যাকটেৰিয়া জনিত ৰোগ অন্তৰ্ভুক্ত আছে তো এইটা যদি ভালদৰে চাই মই গুটেকিটা পঢ়িন থাকো গুটেকিটা যদি ভালদৰে আপোনালোকে লক্ষ্য কৰে অপচন সি টো কারেক্ট হ'ব ধনুষ্টংকাৰ জখমা আৰু হৰুৱা এই গুটেকিটা ব্যাকটেৰিয়েল ডিজিজ হয় তো বন্ধুসকল নেক্সট কোৱেশ্চন লাগবঢ়ো কি কৈছে চাওক in which year was the Reserve Bank of India nationalized কিমান চনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল কারেক্ট आंसर অপচন ডি 1949 বন্ধুসকল মনত ৰাখিব 1949 চনৰ 1 জানুৱাৰী তাৰিখে ভাৰতীয় ৰিজাৰ্ভ বেংক অৰ্থাৎ আৰবিআই ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল নেক্সট কোৱেশ্চন which of the following banks is considered
as a top tier development bank towards upgrading investment and production in rural areas. তলৰ কোনটো বেংকক গ্ৰাম্য অঞ্চলত বিনিয়োগ আৰু উৎপাদনৰ উত্তৰণ কৰাৰ দিশত শীৰ্ষ পৰ্যায়ৰ উন্নয়নকাৰী বেংক হিচাপে গণ্য কৰা হয়? কাৰেক্ট আনসাৰটো অপচন ডি নাবাৰ্ড। নাবাৰ্ড অৰ্থটো হৈছে নেশ্যনেল এগ্ৰিকালচাৰেল এণ্ড ৰুৰেল ডেভেলপমেণ্ট বেংক। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ এ কনজিউমাৰ গুড? তলৰ কোনটো উপভোক্তাৰ দ্ৰব্য? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি পেপাৰ, অৰ্থাৎ কাগজটো হৈছে এক প্ৰকাৰ উপভোক্তাৰ দ্ৰব্য। নেক্সট কুৱেশ্যন হুইচ ওৱান অফ দ্য ফলোইং ইজ নট দ্য ছাবজেক্ট মেটাৰ অফ মাইক্ৰ ইকনমিক্স? তলৰ কোনটো মিশ্ৰ অৰ্থনীতিৰ বিষয়বস্তু নহয়? কাৰেক্ট আনসাৰটো অপচন বি নেশ্যনেল ইনকাম, অৰ্থাৎ জাতীয় আয়টো মিশ্ৰ অৰ্থনীতিৰ বিষয়বস্তু নহয়। নেক্সট কুৱেশ্যনটো চাওঁ। দ্য প্ৰিকশ্যনেৰী ডিমাণ্ড ফৰ মানি ইজ? মুদ্ৰাৰ বাবে সতৰ্কতামূলক চাহিদা হ'ল? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি এন এক্টিভ বেলেঞ্চ, অৰ্থাৎ সক্ৰিয় ভাৰসাম্যতা হৈছে মুদ্ৰাৰ বাবে সতৰ্কতামূলক চাহিদা। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ডেমক্ৰেচি ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশখনৰ নাম কি? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি ইণ্ডিয়া। বন্ধুসকল, পৃথিৱীৰ আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক দেশখন হৈছে ভাৰত। নেক্সট কুৱেশ্যনটো চাওঁ। অন হুইচ অফ দ্য ফলোইং ডেমক্ৰেটিক চিষ্টেম অফ এডমিনিষ্ট্ৰেশ্যন ইজ বেছড? গণতান্ত্ৰিক শাসন পদ্ধতি তলৰ কোনটোৰ ওপৰত প্ৰতিষ্ঠিত? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি অল অফ দ্য এবভ, অৰ্থাৎ ওপৰৰ আটাইকেইটা মৌলিক অধিকাৰ, সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ আৰু স্বায়ত্ত শাসন পদ্ধতি এই আটাইকেইটাই গণতান্ত্ৰিক শাসন পদ্ধতিৰ ওপৰত প্ৰতিষ্ঠিত। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য মিনিমাম এজ প্ৰেছক্ৰাইব ফৰ ইলেকশ্যন এজ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীজনৰ ন্যূনতম বয়স কিমান হোৱা উচিত? কাৰেক্ট আনসাৰটো অপচন চি 35, অৰ্থাৎ 35 বছৰ ন্যূনতম বয়স হ'লেহে ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থী হ'ব পাৰিব। নেক্সট কুৱেশ্যনটো হৈছে ইন হোৱাট ইয়েৰ ৱাজ দ্য ফ্লেগ অফ দ্য ইউনাইটেড নেশ্যনছ এডপ্টেড? ৰাষ্ট্ৰসংঘৰ পতাকা কিমান চনত গ্ৰহণ কৰা হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ 1947 চনৰ 20 অক্টোবৰ তাৰিখে। নেক্সট কুৱেশ্যনটো হৈছে হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইউনাইটেড নেশ্যনছ লোকেটেড? খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ নিউয়ৰ্ক। নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে হুইচ এ মিউজিকেল ইনষ্ট্ৰুমেণ্ট ইজ কল্ড এজ দ্য কুইন অফ মিউজিকেল ইনষ্ট্ৰুমেণ্ট? কোনটো বাদ্যযন্ত্ৰক বাদ্যযন্ত্ৰৰ ৰাণী বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ ভায়লিন। বন্ধুসকল, ভায়লিন বাদ্যযন্ত্ৰটোক বাদ্যযন্ত্ৰৰ ৰাণী বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ফেষ্টিভেলছ ইজ চেলিব্ৰেটেড অন দ্য 25th ডিচেম্বৰ ইটছ ইয়েৰ? তলৰ কোনটো উৎসৱ প্ৰতি বছৰৰ 25 ডিচেম্বৰত উদযাপন কৰা হয়? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন চি খ্ৰীষ্টমাছ। বন্ধুসকল, প্ৰতি বছৰৰ 25 ডিচেম্বৰ তাৰিখে খ্ৰীষ্টমাছ অৰ্থাৎ বৰদিন উদযাপন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে উইথ হুইচ ষ্টেট ইজ দ্য কথাকলি ডান্স ৰিলেটেড? কথাকলি নৃত্য কোনখন ৰাজ্যৰ সৈতে জড়িত? কাৰেক্ট আনসাৰটো অপচন ডি কেৰেলা। কেৰেলা ৰাজ্যৰ সৈতে কথাকলি নৃত্য জড়িত। নেক্সট কুৱেশ্যনটো হৈছে দ্য খাচীছ অফ মেঘালয় বিলং টু হুইচ গ্ৰুপ? মেঘালয়ৰ খাচীয়া লোকসকল কোন জনগোষ্ঠীৰ অন্তৰ্ভুক্ত? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন চি অষ্ট্ৰিক। কোনসকল মেঘালয়ৰ খাচী জনগোষ্ঠীৰ লোকসকল অষ্ট্ৰিক গোষ্ঠীৰ অন্তৰ্ভুক্ত। নেক্সট কুৱেশ্যনটো হৈছে চাপাচাৰ কুট ইজ দ্য ট্ৰেডিশ্যনেল ফেষ্টিভেল অফ হুইচ ষ্টেট? চাপাচাৰ কুট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ? ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ মিজোৰাম। নেক্সট কুৱেশ্যন হুইচ ক্ৰিকেটাৰ ৱাজ অলছ' ন'ন এজ দ্য ব্লেক ব্ৰেডমেন? কোনজন ক্ৰিকেটাৰক ব্লেক ব্ৰেডমেন হিচাপে জনা যায়? কাৰেক্ট আনসাৰটো অপচন ডি জৰ্জ হেডলি। জৰ্জ হেডলিক ব্লেক ব্ৰেডমেন নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে
Who is the youngest person to have scored a century in Ranji Trophy cricket? Ranji Trophy ক্ৰিকেটত শতক অৰ্জন কৰা কনিষ্ঠতম খেলুৱৈগৰাকী কোন? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ ধ্ৰুৱ পাণ্ডৱ। ধ্ৰুৱ পাণ্ডৱ আছিল ৰঞ্জি ট্ৰফি ক্ৰিকেটত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সৰ খেলুৱৈ। নেক্সট কোৱেশ্চনটো হৈছে নেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু মেক এ হেড-ট্ৰিক ইন এন ওৱান-ডে ইণ্টাৰনেশ্যনেল ক্ৰিকেট মেটচ। এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত হেড-ট্ৰিক অৰ্জন কৰা প্ৰথম ভাৰতীয় খেলুৱৈগৰাকীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো অপচন চি চেতন শৰ্মা। নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু কেপ্টেইন অক্সফৰ্ড অৰ কেম্ব্ৰিজ ইউনিভাৰ্চিটি। অক্সফৰ্ড বা কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত কেপ্টেইন হোৱা প্ৰথম ভাৰতীয় ব্যক্তিজন কোন? ইয়াৰ শুদ্ধ উত্তৰটো অপচন ডি টাইগাৰ পাটৌডি। বন্ধুসকল অক্সফৰ্ড বা কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত কেপ্টেইন হোৱা ভাৰতৰ প্ৰথম ব্যক্তিজন আছিল টাইগাৰ পাটৌডি। নেক্সট কোৱেশ্চন হুইচ গেম কেন বি প্লেড অন দ্য 3 different mounts horse, cycle and elephant? তলৰ কোনবিধ খেল তিনি ধৰণে ঘোঁৰা, চাইকেল আৰু হাতীত আৰোহণ কৰি খেলিব পাৰি? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন চি পলো। বন্ধুসকল পলো খেলটো ঘোঁৰা, চাইকেল নহলে হাতীৰ পিঠিত উঠি বা হাতী আৰোহণ কৰি খেলিব পাৰি। নেক্সট কোৱেশ্চনটো হৈছে কনভাৰ্ট 25 ডিগ্ৰী সেলসিয়াছ ইনটু কেলভিন স্কেল। 25 ডিগ্ৰী সেলসিয়াছক কেলভিনলৈ ৰূপান্তৰ কৰা। অৰ্থাৎ 25 ডিগ্ৰী সেলসিয়াছক যদি আমি কেলভিনলৈ ৰূপান্তৰিত কৰো তেনেহলে তাৰ ভ্যালুটো কিমান হ'ব? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ 298 কেলভিন। মনত ৰাখিব যেতিয়া আমাক সেলসিয়াছৰ পৰা কেলভিনলৈ নিবলৈ কয় তেতিয়া আমি কি কৰিম সেই যিমান সেলসিয়াছ দিয়া থাকিব তাৰ লগত 273 এটা আমি কি কৰি দিম প্লাস কৰি দিম। এতিয়া 273 লগত যদি আমি 25 প্লাস কৰো কিমান ল'ব? ইয়াতে 8 আৰু ইফালে 9 আৰু 298 কেলভিন। মনত ৰাখি থব এইটো কথা যে সেলসিয়াছৰ পৰা যদি কেলভিনলৈ নিবলৈ দিয়ে 273 প্লাস কৰিব আৰু যদি কেলভিনৰ পৰা সেলসিয়াছলৈ নিবলৈ দিয়ে তেনেহলে 270 ডিগ্ৰী বা 273 মাইনাস কৰিব। সেই কথাটো মনত ৰাখিব তেতিয়া আপোনালোকে যিকোনো দিলেও পাৰি যাব। এটা নেক্সট কোৱেশ্চনটো চাও। নেক্সট কোৱেশ্চনটো কি দিছে হোৱাট ইজ দা মেল্টিং পইণ্ট অফ আইচ? বৰফৰ গলনাংক কিমান? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি 273.16 কেলভিন। বৰফৰ গলনাংকটো হৈছে 273.16 কেলভিন। নেক্সট কোৱেশ্চনটো হৈছে নেম দা টিস্যু হুইচ ইজ কমনলি সিন ইন দা হাস্ক অফ কোকোনাট। নাৰিকলৰ বাকলিত সচৰাচৰ দেখিবলৈ পোৱা কলাবিধৰ নাম কি? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি স্ক্লেৰেন কাইমা। নাৰিকলৰ বাকলিত সচৰাচৰ দেখিবলৈ পোৱা কলাবিধ হৈছে স্ক্লেৰেন কাইমা। নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দা ফুল ফৰ্ম অফ আৰবিসি? আৰবিসিৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি ৰেড ব্লাড সেলস। আৰবিসিৰ সম্পূৰ্ণ ৰূপটো হৈছে ৰেড ব্লাড সেলস। নেক্সট কোৱেশ্চন হুইচ কম্পোনেন্ট অফ ব্লাড ফাইট এগেইনষ্ট ডিজিজ? তেজৰ কোনটো উপাদানে বেমাৰৰ বিৰুদ্ধে যুঁজে? কাৰেক্ট আনসাৰটো অপচন ডি ডব্লিউবিসি অৰ্থাৎ শ্বেত ৰক্ত কণিকাসমূহে বেমাৰৰ বিৰুদ্ধে যুঁজে। নেক্সট কোৱেশ্চনটো হৈছে নেম দা মেটেৰিয়েল হুইচ ইজ বাৰ্ন টু প্ৰডিউচ হিট এনাৰ্জি। তাপ শক্তি উৎপাদন কৰিবলৈ তলৰ কোনটো পদাৰ্থ হয়? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি ফুয়েল অৰ্থাৎ ইন্ধন। ইন্ধন ব্যৱহাৰ কৰিলে তাপ শক্তি উৎপন্ন হয়। নেক্সট কোৱেশ্চনটো হৈছে নেম দা ডাৰ্ক কালাৰ্ড ভিস্কাছ এণ্ড ফোল স্মেলিং ক্ৰুইড অইল। কলা ৰঙৰ আঠাযুক্ত আৰু বেয়া গোন্ধ থকা অশোধিত তেলৰ নাম কি? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি পেট্ৰলিয়াম। নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দা ফলোইং এনাৰ্জি ইজ অবটেইন ফ্ৰম সি? তলৰ কোনটো শক্তিক সমুদ্ৰৰ পৰা আহৰণ কৰা হয়? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি অল অফ দিস। ওপৰৰ আটাইকেইটা অৰ্থাৎ জোৱাৰ শক্তি, তৰংগ শক্তি আৰু সামুদ্ৰিক তাপ শক্তি এই আটাইকেইটাই সমুদ্ৰ বা সাগৰৰ পৰা আহৰণ কৰা হয়। নেক্সট কোৱেশ্চনটো হৈছে হুইচ ৰেডিঅ'এক্টিভ এটম ইজ ইউজড এজ এ ফুয়েল ইন দা ৰিয়েক্টৰ অফ এ নিউক্লিয়াৰ পাৱাৰ প্লেণ্ট। নিউক্লিয়াৰ শক্তি প্ৰকল্পত ৰিয়েক্টৰত কোনটো তেজস্ক্ৰিয় পৰমাণুক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো অপচন বি
ইউৰেনিয়াম নিউক্লিয়াৰ শক্তি প্ৰকল্পত ইউৰেনিয়ামক তেজস্ক্ৰিয় পৰমাণুক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় মনগল আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্চনটো হৈছে নেম দা মেইন কনষ্টিটুৱেন্ট অফ বায়োগেছ জৈৱ গেছৰ মূল উপাদানবিধ কি এৰ অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো অপচন এ মিথেন জৈৱ গেছৰ মূল উপাদান হৈছে মিথেন মনগল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ৰেগুলাৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ